কৈছে যে তেওঁলোকে এনেধৰণে একো নাই আপুনি বাইকখন কৰিছে বাইকখন होशियार 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 अतुल बरा होशियार 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 परमानंद होशियार 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 वीरेंद्र सिंह कुकुर कुकुर কাঠখন ঘূৰাই থওঁ ভালকৈ মিষ্টাৰ গাড়ী হয়তো कार गाड़ी सेम नहीं है सेम নহয় सिम दिल्ली আছে ये कार गाड़ी ফিলচিং নদলিয়ালে হ'ল হয় ফিলচিং নদলিয়ালে হ'ল পিছটো পিছফাল চাই থাকা মই লাইক কৰি থাকোঁ পিছফাল চাই থাকা এতিয়া আহিছে কিনা মৰিবলৈ ফলি কিনা দেখা হৈ আছে পিছফাল চাই ৰাস্তাৰ বাসৰ কৰি আছে পিছফাল চাই থাকা সিস্টার হয় কমান্ডেন্ট দেখি ওই সামনে পিছফাল চাই থাকা যায় মাৰিব হিলচি কেলা গম পালা পুরো কনভয় গৈ আছে উপায় নাই কি কৰিব আৰু
বাইকখন লৈ লাগিছিল বেলেগ সময় কিনিব ল'ব লাগিব কৰি পেলাইছে দাদা আমাক যাবলৈ দিয়ক খালি আমি খালি মিটিং কৰিম বেলেগ একো নকৰোঁ আমাক শান্তভাৱে যাব দিয়ক আমি একো অনিষ্ট নকৰোঁ কাৰো অনিষ্ট নকৰোঁ আমাক যাব দিয়ক আমি অকল আমাৰ নিজৰ ভাষা আৰু জাতিটোৰ কাৰণে আহিছোঁ আমি একো নকৰোঁ Sani Bachao!
Rohi. Hey, Rakesh, run. Dada tol loi. Run. On. আমি ক্যাব নামানো আৰু এই দাবী আমি আমাৰ মানিবই লাগিব চৰকাৰ হুঁশিয়ার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার 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 ক্যাব আমি না মানো ক্যাব আমি না মানো এই জুই জ্বলিছে জ্বলিবে এই জুই জ্বলিছে দিবলৈকে আমি গোট খাইছিলোঁ ক'ৰবাত সাংবাদিকক বাতৰি যোগান ধৰিবলৈ দিয়া নাই বাধা দিছে আমি ইয়াৰ পৰা ৰাইজক অনুৰোধ জনাইছোঁ যে সাংবাদিকসকল আমাৰ বন্ধু তেওঁলোকে যাতে ৰাইজৰ বাতৰি যাতে সঠিকে থিয় হৈ সভা সমিতি কৰিব বিচাৰে সেইকাৰণে আমি কৈছিলোঁ সকলোকে আপোনালোকক ৰাইজে আপোনাৰ নিজৰ কাৰণে নিজে এটা ডাঙৰ হাত চাপৰি মাৰিবৰ কাৰণে
মই কেৱল আনে ধৰিছোঁ আৰু তেওঁলোকে কৈছে যে অসমৰ ৰাইজক ক'ব যে অসমৰ ৰাইজ অকলশৰীয়া নহয় আৰু তেওঁলোকে কৈছে যে ইনাৰ লাইন পাৰ্মিট থকা এলেকাবিলাকক হেনো ৰেহাই দিছে তেওঁলোকৰ কথাটো আৰু ৬ষ্ঠ অনুসূচী থকা এলেকা বোলে ৰেহাই দিছে ৰাইজৰ প্ৰশ্ন হ'ল ইনাৰ লাইন থকা এলেকাবিলাকৰ কাৰণে কেব যদি বেয়া বাকী অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কেব কেনেকৈ ভাল হ'ব পাৰে আজি অসমৰ ৩৩খন জিলাৰ ভিতৰত ৭খন জিলাৰ কাৰণে কেবখন বেয়া বাকী ২৬খন জিলাৰ কাৰণে কেব কেনেকৈ ভাল হ'ব পাৰে এইটো হ'ল ৰাইজৰ কথা মই এটা কথা কৈ মোৰ ক'বলৈ এইখিনি সামৰিম দুটা কথা ক'ম আৰু শেষ কৰিম এটা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ছাত্ৰ সংগঠনে আমাক জনাইছে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনে আমাক জনাইছে যে যোৱাকালিৰ দিনটো কেৱল অসমৰ কাৰণে বেয়া দিন নহয় ত্ৰিপুৰাৰ কাৰণে বেয়া দিন নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বেয়া দিন আৰু সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্য এটা সিদ্ধান্ত লৈছে মোক কেৱল আপোনালোকক ক'ব দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ লুইনজ্যোতি গগৈ খানানুবাদত তেওঁলোকক জনাইছে তেওঁলোকে কৈছে যে ১২ তাৰিখৰ দিনটো হেল্ল' ১২ তাৰিখৰ দিনটো এক মিনিট বহি দিব লাগিব হয়তো এটা বহি দিব লাগিব পিছফালৰ পৰা ৰাইজে কৈছে বহি দিব লাগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আপোনালোকক ক'ব দিছে ১২ ডিচেম্বৰ এই ১২ ডিচেম্বৰ তাৰিখটো কেৱল অসমৰ কাৰণে বেয়া দিন নহয় উত্তৰ পূৰ্বাঞ্চলৰ ৭খন কলা দিন আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যই সিদ্ধান্ত লৈছে ১২ ডিচেম্বৰ তাৰিখটো সদায় কাৰণে এইটো কলা দিন হিচাপে পালন কৰা হ'ব ৭খন ৰাজ্য আৰু পুনৰ মই আপোনালোকক অনুৰোধ জনাইছো কাইলৈৰ পৰা কি হ'ব ৰাইজে সুধিছে কি হ'ব কাইলৈৰ পৰা কি হ'ব এটাই উপায় আছে উপায় এটাই অহিংস শৃংখলাবদ্ধ আন্দোলন আৰু যিবোৰ ৰাজনৈতিক নেতাই আমাৰ জাতিটোক জলাঞ্জলি দিছে বিশ্বাসঘাতকতা কৰিছে আমি কাকো আমি নিষ্ঠাৰ নিদিওঁ এই কথা একদম স্পষ্ট আৰু দ্বিতীয় কথা হ'ল আইনগত যুঁজ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাসকলে আলোচনা কৰিছোঁ ইয়াত সদৌ অসম উকিল সন্থা গুৱাহাটী বাৰ এছ'চিয়েশ্যন তেখেতসকলৰ লগতো আমি আলোচনা কৰিছোঁ ইয়াত কমল দা আছে নীলয় দাহঁত আছে আমি জ্যেষ্ঠ অধিবক্তাসকল আছে সকলোৰে পৰা আমি দিহা পৰামৰ্শ ল'ম আৰু অতি সোনকালে উচ্চতম ন্যায়ালয়ত আমি গোচৰ তৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ আৰু অকল অসম নহয় উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনেও এই গোচৰ তৰিব আমি সভা সমিতি কৰি আমি ইয়াৰ পৰা শান্তিপূৰ্ণ শোভাযাত্ৰা আমি উলিয়াম কিন্তু এটা চৰ্ত উলিয়াম সেই চৰ্তটো হ'ব যে আমি সকলোৱে এই শোভাযাত্ৰাটো অহিংস আৰু শৃংখলাবদ্ধ কৰি উলিয়াম এতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ আছে তাৰ আগে আমাৰ আটাইৰে মৰমৰ আমাৰ আটাইৰে প্ৰিয় জুবিন গাৰ্গ আমি অসমৰ ৰাইজে শিল্পীসকলক খুব ভাল পাওঁ নিস্বাৰ্থ হৈ ভাল পাওঁ আৰু গোটেই শিল্পী সমাজে যোৱাকালি প্ৰচেছন উলিয়াইছে যোৱা পৰহি শোভাযাত্ৰা উলিয়াইছে শিল্পীসকলে আৰু সেইকাৰণে আপোনালোকৰ শিল্পীসকলৰ কাৰণে এটা হাত চাপৰি মাৰিবৰ কাৰণে অনুৰোধ
এওঁ চাকৰি কৰি ইয়াত দুই লগাই আছে আচ্ছা এনেকুৱা হ'ব একো নাই আপুনি বাইকখন ক'ত আছে বাইকখন होशियार 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 अतुल बरा होशियार 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 परमानंद होशियार 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 वीरेंद्र सिंह कुकुर कुकुर কাঠখন ঘূৰাই থওঁ ভালকৈ মিনিষ্টাৰ গাড়ী হয়তো কাৰ গাড়ী চিএম নেকি চিএম নহয় চিম দিল্লীত আছে এইটো কাৰ গাড়ী ফিলচিং নদলিয়ালে হ'ল ভাই ফিলচিং নদলিয়ালে হ'ল তুমি পিছফাল চাই থাকা মই লাইভ কৰি থাকোঁ তুমি পিছফাল চাই থাকা এতিয়া আহিছে কিনা মৰিবলৈ ভাল লিখে না হৈ আছে পিছফাল চাই আছোঁ বাসৰ কৰি আছে পিছফাল চাই থাকা সিস্টার হয় কমান্ডেন্ট নেকি এই সামনে পিছফাল চাই থাকা যায় মাৰিব শিলচি পেলা গম পাবা পুরো কনভয় গৈ আছে উপায় নাই কি কৰিব আৰু হেলমেটখন লৈ লাগিছিল হেলমেট কিনিব ল'ব লাগিব কৰি পেলাইছে
দাদা আমাক যাবলৈ দিয়ক, আমি খালি মিটিং কৰিম, বেলেগ একো নকৰোঁ। আমাক শান্তভাৱে যাব দিয়ক, আমি একো অনিষ্ট নকৰোঁ, কাৰো অনিষ্ট নকৰোঁ, আমাক যাব দিয়ক। আমি অকল আমাৰ নিজৰ ভাষা আৰু জাতিটোৰ কাৰণে আহিছোঁ, আমি একো নকৰোঁ। সর্বনাম
ৰাকেশ আৰু এই দাবী আমি আমাৰ মানিবই লাগিব হুঁশিয়ার হুঁশিয়ার বিজেপি সরকার হুঁশিয়ার 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 ক্যাব আমি না মানো না মানো না মানো ক্যাব আমি না মানো না মানো না মানো এই জুই জ্বলিছে জ্বলিছে জ্বলিবে এই জুই জ্বলিছে জ্বলিছে জ্বলিবে দিবলৈকে আমি ইয়াত গোট খাইছিলো ক'ৰবাত সাংবাদিকক বাতৰি যোগান ধৰিবলৈ দিয়া নাই বাধা দিছে আমি ইয়াৰ পৰা ৰাইজক অনুৰোধ জনাইছো সাংবাদিকসকল আমাৰ বন্ধু তেওঁলোকে যাতে ৰাইজৰ বাতৰি যাতে সঠিকে থিয় হৈ ইয়াৰ সভা সমিতি কৰি গৈছে আৰু সেইকাৰণে আমি কৈছিলো লাখ লাখ মানুহ আলিয়ে গুলিয়ে পুলিচ বন্ধ কৰিছে সকলোকে আপোনালোকক ৰাইজে আপোনাৰ নিজৰ কাৰণে নিজে এটা ডাঙৰ হাত চাপৰি মাৰিবৰ কাৰণে
ইচ্ছা আছে তেখেতসকলে ক'ব মই কেৱল আদেশ ধৰিছোঁ আৰু তেওঁলোকে কৈছে যে অসমৰ ৰাইজক ক'ব যে অসমৰ ৰাইজ অকলশৰীয়া নহয় আৰু তেওঁলোকে কৈছে যে ইনাৰ লাইন পাৰ্মিট থকা এলেকাবিলাকক হেনো ৰেহাই দিছে তেওঁলোকৰ কথাটো আৰু 6ষ্ঠ অনুসূচী থকা এলেকা বোলে ৰেহাই দিছে ৰাইজৰ প্ৰশ্ন হ'ল ইনাৰ লাইন থকা এলেকাবিলাকৰ কাৰণে কেব যদি বেয়া বাকী অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কেব কেনেকৈ ভাল হ'ব পাৰে আজি অসমৰ 33খন জিলাৰ ভিতৰত 7খন জিলাৰ কাৰণে কেবখন বেয়া বাকী 26খন জিলাৰ কাৰণে কেব কেনেকৈ ভাল হ'ব পাৰে এইটো হ'ল ৰাইজৰ কথা মই এটা কথা কৈ মোৰ ক'বলৈ এইখিনি সামৰিম দুটা কথা কম আৰু শেষ কৰিম এটা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ছাত্ৰ সংগঠনে আমাক জনাইছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে আমাক জনাইছে যে যোৱাকালিৰ দিনটো কেৱল অসমৰ কাৰণে বেয়া দিন নহয় ত্ৰিপুৰাৰ কাৰণে বেয়া দিন নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বেয়া দিন আৰু সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য এটা সিদ্ধান্ত লৈছে মোক কেৱল আপোনালোকক ক'ব দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ লুইনজ্যোতি গগৈ খানানুবাদত তেওঁলোকক জনাইছে তেওঁলোকে কৈছে যে 12 তাৰিখৰ দিনটো হেল্ল' 12 তাৰিখৰ দিনটো 1 মিনিট বহি দিব লাগিব হয়তো এটা বহি দিব লাগিব পিছফালৰ পৰা ৰাইজে কৈছে বহি দিব লাগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে আপোনালোকক ক'ব দিছে 12 ডিচেম্বৰ এই 12 ডিচেম্বৰ তাৰিখটো কেৱল অসমৰ কাৰণে বেয়া দিন নহয় উত্তৰ পূৰ্বাঞ্চলৰ 7খন কমলা দিন আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যই সিদ্ধান্ত লৈছে 12 ডিচেম্বৰ তাৰিখটো সদায় কাৰণে এইটো কলা দিন হিচাপে পালন কৰা হ'ব 7খন ৰাজ্য আৰু পুনৰ মই আপোনালোকক অনুৰোধ জনাইছো কাইলৈৰ পৰা কি হ'ব ৰাইজে সুধিছে কি হ'ব কাইলৈৰ পৰা কি হ'ব এটাই উপায় আছে উপায় এটাই অহিংস শৃংখলাবদ্ধ আন্দোলন আৰু যিবোৰ ৰাজনৈতিক নেতাই আমাৰ জাতিটোক জলাঞ্জলি দিছে বিশ্বাসঘাতকতা কৰিছে আমি কাকো আমি নিষ্ঠাৰ নিদিওঁ এই কথা একদম স্পষ্ট আৰু দ্বিতীয় কথা হ'ল আইনগত যুঁজ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাসকলে আলোচনা কৰিছোঁ ইয়াত সদৌ অসম উকিল সন্থা গুৱাহাটী বাৰ এছ'চিয়েশ্যন তেখেতসকলৰ লগতো আমি আলোচনা কৰিছোঁ ইয়াত কমল দা আছে নীলয় দাহঁত আছে আমি জ্যেষ্ঠ অধিবক্তাসকল আছে সকলোৰে পৰা আমি দিহা পৰামৰ্শ ল'ম আৰু অতি সোনকালে উচ্চতম ন্যায়ালয়ত আমি গোচৰ তৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ আৰু অকল অসম নহয় উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনেও এই গোচৰ তৰিব আমি সভা সমিতি কৰি আমি ইয়াৰ পৰা শান্তিপূৰ্ণ শোভাযাত্ৰা আমি উলিয়াম কিন্তু এটা চৰ্ত উলিয়াম সেই চৰ্তটো হ'ব যে আমি সকলোৱে এই শোভাযাত্ৰাটো অহিংস আৰু শৃংখলাবদ্ধ কৰি উলিয়াম এতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ আছে তাৰ আগে আমাৰ আটাইৰে মৰমৰ আমাৰ আটাইৰে প্ৰিয় জুবিন দাক আমি অসমৰ ৰাইজে শিল্পীসকলক খুব ভাল পাওঁ নিস্বাৰ্থ হৈ ভাল পাওঁ আৰু গোটেই শিল্পী সমাজে যোৱা কালি প্ৰচেছন উলিয়াইছে যোৱা পৰহি শোভাযাত্ৰা উলিয়াইছে শিল্পীসকলে আৰু সেইকাৰণে আপোনালোকৰ শিল্পীসকলৰ কাৰণে এটা হাত চাপৰি মাৰিবৰ কাৰণে Go back!